কাৰণ চুলিৰ যতন লম সেইকাৰণে মই প্ৰথমতে মই শাৰ্ট পিন্ধি লৈছো তো মই দেখুৱাইছিলো ইমানে পাৱাৰফুল মোৰ মেডিচিন দিলে চুলি মানে লগাই থাকোতে ঠিকে থাকিলে যেতিয়া বাদ দিলো তেতিয়া একেবাৰে হুপে চুলি একেবাৰে উঠি আহিছে জানে এইখিনি এতিয়া আমি ৰাতিপুৱা সদায় খালি পেটত মই হাজবেণ্ড জুচ বনাই খাওঁ খালি পেটত কবিখিনি অলপ সময় ভাজি লোৱাৰ পিছত বাকি সবজিখিনি তাতে ভাজি লমগে তো একেবাৰে কৰবাত পূজাত যে যেনেকে ভোগৰ প্ৰসাদ দিয়ে খিচিৰি তেনেকুৱা হোৱাত লগা হয় জানেনে Hello everyone, good morning. Welcome back to my YouTube channel. Welcome back to my another vlog. কি খবৰ বাৰু আশা কৰিছো সকলো ভালে আছে দীপ্ৰিয়ানী কুৰ্মী ব্লগ লৈ আপোনালোকলৈ স্বাগতম জনাইছো সো গাইস আজি ৰাতিপুৱা মই এতিয়া 10টা বজাৰ পৰা ব্লগ আৰম্ভ কৰিছো আৰু সুকু দেখিছেনে বৰ্তমান এইফালে খেলি আছে খেলি মোক চিঞৰ মাৰি আছে এইফালে ধুলি খেল ইয়াত 10টা বাজিছে আৰু কিন্তু ধুলি খেলা ষ্টাৰ্ট হ'লেই তো বলক আজি ব্লগ সো গাইস আজি ভাবিছো কাৰণ চুলিৰ যতন লম সেইকাৰণে মই প্ৰথমতে মই শাৰ্ট পিন্ধি লৈছো কাৰণ যেহেতু মই চুলিত লগাম নেমু তো যেহেতু ৰখ তলত নামি আহে কাৰণ এই বগা নাইটি ইফালে নেমু ৰখ লাগিলে দেখিবলৈ যেহেতু বেয়া হয় এনেটো সাফা হৈ যাব হলেও মই পিন্ধি লৈছো শাৰ্ট আৰু মোক অলপ ঠাণ্ডাও লাগি আছে বতাহ মাৰি আছে ঠাণ্ডা বতৰ জানেই নহয় পটককে আমাৰ ইফালে বতৰ ঠাণ্ডা পটককে গৰম এনেকে হয় মই লৈছো এয়া কাজি নেমু চাইছানে আমাৰ ঘৰৰে হয় ইমান ডাঙৰ হৈছে একেবাৰে বুঢ়া হৈ গৈছে ৰখু পুৰা কিন্তু নেমু নাই আমাৰ নেমু লগাব পাৰে চুলিত তো মই আগৰ পৰা এনেকুৱাকে কাজি নেমু এনেকা লগাই থাকো ৰবাব টেঙা লগাও মই মাজে চুলিত কিন্তু এতিয়া ৰবাব টেঙা যেহেতু শেষ হ'ল তো এতিয়া কাজি নেমুৰে কাম চলাব লাগিব তো প্ৰথমে মই দুফাল কৰি লৈছো এইখিনি গোটেইখিনি নলগাও এফাল লগাম কাৰণ ৰস বহুত বুঢ়া নেমু হয় তো এই নেমুৰ আচাৰো খাবলৈ ভাল লাগে কিন্তু মই আকৌ নিজে আচাৰ খাব নোৱাৰো যে একানে এইবাৰ নবনালো যোৱাবাৰ বনাইছিলো তো তাকে হাজবেণ্ডে খাই আছে মই নাই খোৱা তো এখিনি নেমুখিনি ভালকে চকলা কাটি ললো প্ৰথমত গোটাকে ধুই ললো দেই সাফচিন গুণাটা বহুত লাগিব কাৰণ চুলিৰ কল হয় নিজৰ শৰীৰটো অকন যতন ভালকে ল'ব লাগে ললে মানে তো এই নেমুখিনি মই প্ৰথমে চুলি দুফাল কৰি লম চাচনে চুলি হৰি টকলা হৈ গৈছে আগতে জেতুকা লগাইছিলো ঠিকে আছিল এতিয়া মোৰ 6 মাহ মানে হ'ব হ'ল মই জেতুকা লগাব পৰা নাই কাৰণ এইটোৱে জেতুকা গছজোপা হৈছিলে যেহেতু কাম কৰিবলৈ মানুহ লগালো দিলে একেবাৰে আধাতে কাটি তো এতিয়া এইখিনি এতিয়াতো ইনো খৰাং দিন তো পানীও চানি নাই কোপা হ'বগে যেনে তেনে দুখিলা তিনিখিলা আছে তো যেতিয়ালৈ জেতুকা হ'ব তেতিয়ালৈ নেমুতে কাম চলাব লাগিব নেমু লগালে বেছি দেৰি ৰাখিব নালাগে 20 মিনিট মান ৰাখিব লাগে তাৰপিছত মাথা ধুই দিমগে মানে চুলি অফিস বহুত হৈ গৈছে যেহেতু খজতিও বহুত শুকান দিন একদম ঠাণ্ডা দিনতো বেছিকে চুলি হৰে তো এই নেমুটো একানে মাজে লগাই থাকিব লাগে তো মই এই বেছি দিন হোৱা নাই যোৱা কেইদিনমান আগত মই আপোনালোকক এটা ভিডিঅ' দিছিলো কাৰণ মই মুখৰ যেহেতু ট্ৰিটমেন্ট লৈ আছিলো স্কিন ডক্টৰৰ ওচৰত তো তেতিয়া মই চুলিও দেখুৱাইছিলো কাৰণ চুলিও পুৰা হেয়াৰ ফল হৈছিলে তো মই দেখুৱাইছিলো ইমানে পাৱাৰফুল মোৰ মেডিচিন দিলে চুলি মানে লগাই থাকোতে ঠিকে থাকিলে যেতিয়া বাদ দিলো তেতিয়া একেবাৰে হুপে চুলি একেবাৰে উঠি আহিছে চাইছানে মাথা একেবাৰে মোৰ খালি টকলি হৈ আছে জানেনে ইমান বেয়া লাগিছে চাই নহয় তেতিয়া খুব পস্তাইছে এইখিনি বস্তু লগাই মোৰ অত দিন থাকিলে মোৰ কলেজ টাইমৰ পৰা মানে 2012 চনৰ পৰা মই খুব বস্তু অকল শ্যাম্পু লগাইছিলো পতঞ্জলিৰ এটা হেতুৰে ইমান চুলি আছিল কিন্তু বিয়াৰ পিছত মই মানে স্কিনৰ যেতিয়া বেমাৰটো হ'ল তেতিয়া মোৰ হেয়াৰ ফল এটা বেমাৰীৰ নিচিনা পাই গল খুব খজুৱাই আৰু ছালবিলাক উঠি আহি যায় তাৰ লগত চুলিও উঠি আহে এনেকুৱা অৱস্থা হৈ গৈছিল তো দেখিছেনে মুখৰ অলপকে আছে বেমাৰখিনি মই যেতিয়া পৰা এই আয়ুৰ্বেদিক ট্ৰিটমেন্ট লৈছো বেছি দিন হোৱা নাই আপোনাৰ আজি 20 দিন মান হৈছে তো খোৱাৰো বহুত মানা আছে কিন্তু হয়ও বেমাৰ কিবা এটা ভাল কৰিব হলে আমি যেতিয়া বৰত কৰো বা মানি চলু নহয় যেতিখিনি নীতি নিয়ম দিয়ে তেতিয়া হেখিনি বহুত ধুনুৰকৈ খাইগে আৰু আয়ুৰ্বেদিক এটা ট্ৰিটমেন্ট হলে এটোৱে মানে মানিব লাগে বহুত আৰু যেহেতু মানি দিলে মানে ঠিক হৈ যায় বহুতখিনি এটা বেমাৰ কাৰণে আমি ট্ৰিটমেন্ট লওঁ কিন্তু আমাৰ বহুতখিনি বেমাৰ ভাল হৈ যায় একদম দেখিছেনে কপালটো চাই একদম মান বেয়া লাগিছে মোক নিজনন নহয় এঙা লগোৱা হৈয়ে গৈছে আৰু বেছি নাই মোৰ আগতে চুলি ককাল পাৰ আছিলে যেতিয়া এই উটনি দিনাখন দুৰ্গা পূজা উটনি দিনাখন চুলি অকমান কাটিলো সেই তেতিয়াই দেখিছিলে সাকে কিমান দীঘল আছিল তো এই তেতিয়া গুছু আছিল আৰু মোৰ এটা ইটোৱে ভাল হ'ল কাৰণ আগতে চুলি মোৰ পাতল আছিল এতিয়া দাঁত আছে তো দাঁত থকা কাৰণে মানে চুলি হৰিলো মানে ইমানটো গুছ থকা নিচিনাকে দেখি কিন্তু মোক বহুত বেয়া লাগে মই চুলি বহুত ভাল পাওঁ এই কেমিক্যাল বস্তুবিলাক মিছাকে ট্ৰিটমেন্ট ললো এনেকুৱা লাগে জানেনে এফালে হাজবেণ্ডও আহি গলগে আৰু এতিয়া মই অকমান দেৰি 20 মিনিট মান থাকিম তাৰপিছত এইফালে খোৱাৰ যোগাৰো কৰিব লাগে দুপৰীয়া সময় হৈ গৈছে দেখিছেনে এতিয়া ধুনীয়াকে বান্ধি এতিয়া গামোচাখন মাৰি লম ভাবিছো খুৰীয়াতৰ ঘৰ ফালে গৈ আহো আজি আমলখি শেষ হৈ গৈছে এইকেইদিন মই আমলখিকেও জুচ বনাই ৰাতিপুৱা খাওঁ
মই আপোনালোকক কৈছিলো ন যে আমাৰ বতৰ কোনো ঠিক নাই দেখিছেনে অটোমেটিক ঢাকিলে তো অলপ আগত কিমান ফৰকা ওলাইছিলে আকাশখন নীলা হৈ আছিলে কিন্তু এতিয়া গোটেই বগা হৈ গ'লগে তো মই চুৱেটাৰো পিন্ধি ললো ঠাণ্ডাও লাগি আছে তো কপালত দেখিছে এই ঘাঁহবিলাক দেখি ন এই দাগবিলাক দেখি গৈছে এইফালে চুগু চাক মুটকে আগত আহি এডভান্সত ৰেডি ইয়াক পাৰ কৰাই দিলে মানে ই যায়গে তো আমি আমলখি বুটলিবলৈ আহি গ'লো দেখিছেনে বহুত 4-5 জোপামান আছে গছ তো আমি নিচিঙো যিখিনি পৰি আছে সেইখিনি বুটলিম কাৰণ ছিঙিলে এদিনে ছিঙিম শেষ হৈ যাব তো যিখিনি পৰিছে সেইখিনি নি খাই আছো ভালখিনি ওলাই সেইখিনি বেয়াখিনি পেলাই দিম আৰু ভালখিনি বুটলি লমগে এটা দুটা কৰি আমি এতিয়া ইমানখিনি আমলখি বুটলিলো এতিয়া ঘৰত আহি এইখিনি ধুই থৈ দিম এইখিনি এতিয়া আমি ৰাতিপুৱা সদায় খালি পেটত মই হাজবেণ্ড জুচ বনাই খাওঁ খালি পেটত বৰ ভাল লাগে সো গাইস আজি ভাবিছো দুপৰীয়া খিচিৰিকে বনাও তো যিখিনি বসা কষা অকনকে সবজি আছিলে সেইবিলাক সকলো লৈ লৈছো ইফালে লৈছো মই ফুলকবি আৰু সুগুৱে যেহেতু দেখুৱালে আপোনাৰ ৰঙলা দুডখৰ আছিলে হেয়া লৈছো আমি দুটা মানুহ এডখৰকে বনালেই হৈ যায় তো খিচিৰিত অকন সবজিৰ পৰিমাণটো বেছি লাগে তো ইফালে মই কাটি লৈছো এতিয়া মূলা আৰু নতুন আলুখিনি নতুন আলু যে খিচিৰি খাই বৰ ভাল লাগে তো সবজিখিনি ধুই আনি ললো আৰু এতিয়া মই এইখিনি যিখিনি মগু দালি আছিলে আজি মই মগু দালিৰে খিচিৰি বনাম তো এই মগু দালিখিনি অকমান ভাজি ধুই ললে মানে খাই এটা বহুত সোৱাদ লাগে খিচিৰিও বহুত সুন্দৰ এটা টেষ্ট এটা আহে তো এইখিনি মই চাউলৰ লগতে থৈ দিলো অকমান দেৰি কাৰণে আৰু অকমান সময় পিছতে এইখিনিকো ধুই লমগে দালিখিনি ঠাণ্ডা হৈ গ'ল এতিয়া চাউল দালি একেলগত তিয়াই থৈ দিম অলপ সময় তিয়াই থৈ দিম তো এইফালে মই এতিয়া কেৰাহী পাতিলো কেৰাহী গৰম হৈ আহিলে আৰু ইয়াতে দিলো এতিয়া মই তেলত দিম পাঁচফোৰণ আৰু শুকান জলকীয়া বেলেগ মছলা এনেকৈ একো ব্যৱহাৰ নকৰো কেঁচা জলকীয়া পৰ্যন্ত নিদিওঁ কাৰণ খাব চুগু তো প্ৰথমতে মই ভাবিলো নহয় ফুলকবিখিনি আগত ফ্ৰাই কৰি লওঁ তাৰ এটা সোৱাদ এটা বেলেগ আহে ফুলকবিখিনি অলপ সময় ভাজি লোৱাৰ পিছত বাকী চব্জিখিনি তাতে ভাজি লমগে তো দেখিছানে এই ফুলকবিখিনি দিলো বহুত সুন্দৰ এটা গোন্ধ আহে দেই ফুলকবি যেতিয়া এনেকুৱা ভজা হয় ভাল লাগে এইফালে ভাজি হৈ গ'ল তো মই ইয়াতে বাকী চব্জিখিনি দি দিলো আৰু সব অকমান সময় ভালকৈ লৰাই ললো ঢাকনি মাৰি এনেকুৱা ভাজি থাকিব লাগিব তো যেহেতু মই প্ৰায়ভাগ দেখুৱাম মই ঢাকনি মাৰি চব্জি পুৰা ভাজি লওঁ তেতিয়াহে হয় দেখিছানে ইয়াত তেল এৰি দিছে চব্জি মোৰ হৈ গৈছে চাউল পৰিমাণ চাই মই নিমখটো অকন হৰকে দিলো আৰু ইয়াতে দিছো হালধি অকমান দিলো জিৰা আৰু অকনমান দিলো ধনিয়া এইখিনি দি চব্জিখিনি এতিয়া ভালকৈ লৰাই লম আৰু মই সম্পূৰ্ণ ভাজি লম দেখিছানে অলপকৈ তেল এৰি দিছে চব্জিও কাঢ়াইত নলগা হৈছে মানে চব্জি ফ্ৰাই হৈ গ'ল এতিয়া মই যিখিনি ধুই থৈছিলো যে সেইখিনি চাউল আৰু দালিখিনি দি ইয়াতো এতিয়া ভাজি লম এই চাউল দিয়াৰ পিছত লগে পানী দিব নালাগে এইখিনি অলপমান ভাজি ল'ব লাগে আৰু চৌকাত খিচিৰি গোন্ধটো একেবাৰে কৰবাত পূজাত যে যেনেকে ভোগৰ প্ৰসাদ দিয়ে খিচিৰি তেনেকুৱা সোৱাদ লগা হয় জানেনে তেনেকা গোন্ধ আহিছে ইয়াতে অকমান ঘিউ লাষ্টত নমোৱাৰ সময় দিমগে তো এয়া দেখিছেনে মই গৰম পানী ব্যৱহাৰ কৰিছো যেহেতু মই ভিতৰত পাতি থৈছিলো আৰু এইখিনি এতিয়া খিচিৰি হৈ গ'ল অকন বাকি আছে তেতিয়াই মই কি দিলো লাইপাত দি দিলো গোটাকে এনেকে খিচিৰিত লাইপাত দি খাবচোন বহুত ভাল লাগে মই বহুত ভাল পাওঁ খিচিৰিৰ লগত এনেকুৱা চিংগুলকে এনেকৈ লাইপাতখিনি উঠাই খাবলৈ তাৰ এটা সোৱাদটো বেলেগ দেখিছানে খিচিৰি পকি গ'ল কিন্তু খিচিৰি অকণমান পৰিমাণটো বেছি হ'ল দেই আজি খিচিৰি তো এইখিনি ৰাতিলৈকো চাগে হৈ যাব তো দেখিছেনে খিচিৰি হৈ গ'ল তো এতিয়া মই ইয়াতে দিম এতিয়া ধনিয়া পাত কাটি ধনিয়া পাত ঘৰিয়ৰে হয় সো গাইস মোৰ আজি ভিডিঅ'টি চাই আপোনালোকে কেনে পালে হেয়া নিশ্চয় জনাব ভাল লাগিলে লাইক এটা কৰি দিব আৰু চেনেলটো যদি প্ৰথমবাৰ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যিসকলে মোৰ ফেচবুক পেজত চাইছে মোৰ পেজটো ফলো কৰি ল'ব দেখিছেনে হাজবেণ্ড আহিলে কি হ'ব শান্তি মানে ভাতো খাব পৰা নাই কাণত লাগি আছে ফোনত কথা পাতি ভাত খাই আছে এনেকে জীৱন জানেনে একেদিন ইমান ব্যস্ততা হৈছে বাৰু মোৰ ব্লগটি কেনে পালে হেয়া নিশ্চয় জনাব নেক্সট ব্লগ আকৌ লগ পাম তেতিয়ালৈ বাই বাই এভৰিৱান